এয়া হ'ল বুটে নাৰিকলে নহৰুৱে আৰু পিঁয়াজ কেইটামান দিছোঁ আৰু লগতে নিমখ দিম, জালুক অলপ দিম। তাৰপিছত হাই এভৰিৱান, আজি সোমবাৰ, মোৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ, গতিকে আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ। প্ৰথম মই এতিয়া পাকঘৰত আছোঁ আৰু ইয়াতে মই ভাত বনালোঁ আৰু অলপমান বৰ ভাজি বনাব গৈছোঁ। বুট কেইটামান ফ্ৰিজৰ ভিতৰত আছিলে, ভাবিছোঁ কিবা এটা কৰোঁ, গতিকে বুটকেইটা প্ৰথমতে মিক্সিত পিচিলোঁ। তাকে ভাবিছোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ, চাই থাকিব মোৰ আজিৰ ভ্লগটো। তেনেই চিম্পুল, ইয়াতে জালুক অলপ দিলোঁ আৰু নিমখ দিলোঁ আৰু লগতে অকণমান হালধিও দি দিম, একেবাৰে গোটেইখিনি দি দিম আৰু অকণমান পানী দিম। আৰু এয়া চাওক, এইখিনি বস্তু বহুত বেছি মিহিকৈ মিহি কৰা নাই, কাৰণ এই বস্তুটো অলপমান আটা, এইটো তেলত ভাজিম যিহেতুকে, সেইকাৰণে বহুত বেছি মিহি কৰা নাই। এইখিনি যে মোৰ মানি তেল আৰু এইখিনি বস্তু মই এতিয়া চাফা কৰিম, এই বাল্টিটো লাগে, বাল্টিটো আজৰাবৰ কাৰণে এইখিনি চাফা কৰি লওঁ। এতিয়া গৰম হয়, হ'লেওতো পূজা আহিছে, পূজাৰ সময়ত অলপতো চাফা চুফা কিবা এটা কৰিব লাগিব। গতিকে বহুত জংঘল, বহুত কিবা কিবি টোপোলা টোপলি বস্তুবিলাক বেছিকৈ হৈ আছে, সেইকাৰণে চাঙৰ তলখন চাফা কৰিব লাগে। চাঙৰ তলত কিতাপ বহুত আছে, সেই কিতাপখিনি এই বাল্টিটোত ভৰাম বুলি ভাবিছোঁ, সেইকাৰণে এইখিনি ঠিক ঠাক কৰিব লৈছোঁ। এইবিলাক বস্তু পৰি আছে। হেল্ল' ফ্ৰেণ্ড, কি হ'ল জানে, এইবিলাক চাঙৰ তলখন একদম বহুত লেতেৰা হৈ আছিল। সেইখন চাফা কৰোঁতে সেইবিলাক চাফা কৰি উঠি আহি গা পা ধুই ৰেডি হওঁতে 11:30 বাজিল। আমি ভাত পানী খোৱাই নাই, আমি মাজনী, মই আৰু এওঁ আছোঁ। এতিয়া মই ভাতত ঠিক ঠাক কৰিছোঁ আৰু ভাতখিনি আগতে ভাত দালি সিজাই থৈছোঁ, এতিয়া এই বুটৰ বৰপিঠাখন বনাব ওলাইছোঁ। গতিকে দিনটো এনেকৈয়ে পাৰ হৈ আছে। পূজা বুলি অলপমান আছোঁ, ঘৰখন অলপ চাফাও হ'ব লাগে, পৰিষ্কাৰ হ'ব লাগে, তেতিয়াহে মনটো বেছি ফৰকাল লাগিব। সেইকাৰণে অলপ চাফা কৰিবলৈ যত্ন কৰিছোঁ। মেইনলি চাঙৰ তলবিলাক বহুত লেতেৰা হৈ থাকে আৰু পটককৈ ধূলা পৰে। আৰু আমাৰ যে বিচনাখনৰ তল, এই বিচনাৰ তলত বহুত ধূলি পৰি আছিল, সেই ধূলিবিলাক গুচাই দিলোঁ আজি। বহুত মনটো বহুত ফ্ৰেছ লাগিছে। আৰু এদিন আছে, এখন চাঙৰ তল, সেইখন চাং বিচনাৰ তল আৰু এদিন চাফা কৰিব আছে। গতিকে এদিনো কোনদিনা পৰে সেই দিন নাজানো। মাজে বুট এটা দুটা খোৱাইছোঁ, গাটো ধুই আহিছোঁ, বহুত ধূলি দিয়া, গৰম। আৰু ইয়াতে অলপ বেচন দি দিছোঁ। তাৰপিছত কেৰাহী গৰম হৈছে, ইয়াতে অলপ তেল দিওঁ, মিঠাতেল দিছোঁ দেই, মই ৰিফাইনত বনোৱা নাই। আৰু এইখিনি অলপমান হেৰি কৰিলোঁ, আমাৰ 3জনৰ কাৰণে বনাম, জিকমি আৰু জানৰ কাৰণে পিছত আহিলে বনাই দিম, নহ'লে মচমচীয়া নহ'লে ইহঁতে খাই বেয়া পাব। সেইকাৰণে এইটো এনেকৈ দি দিছোঁ। আৰু ইফালে কেৰাহীত তেলটো গৰম হৈছে, ইয়াতে হাতেদিয়ে অলপ আৰু কিনো চেপ এটা দি দিওঁ হাতেদিয়ে, আৰু তেনেকুৱাকৈ অলপমান গেছটো কমাই দিওঁ। এনেকৈ ভাজাই খাম। আৰু বাকীখিনি ফ্ৰিজত থৈ দিলোঁ। বুটটো বৰ সোনকালে মেৱা হৈ যায়, খালেহে গৰম। ভালকৈ চাফা কৰি থৈ দিলোঁ।